শোণিতপুৰৰ ৰঙাপাৰাত বিগত এমাহ ধৰি বন্ধ হৈ আছে এটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়। ৰঙাপাৰাত ফলক অবিহনে আৰু ভাড়া ঘৰত চলি থকা কাৰ্যালয়টোৰ তলাটো খোল খোৱা নাই, যাৰ ফলত সম্প্ৰতি ৰঙাপাৰাৰ আবকাৰী বিভাগৰ কাৰ্যালয়টো যেন ভূত বাংলাত পৰিণত হৈছে। কাৰ্যালয়টোৰ ভিতৰ চৰাত নিশ্চয় মকৰা জালে আৱৰি ধৰিছে। আগতে খুলিছিলে ৰেগুলাৰ, এতিয়া এই এমাহৰ পৰা খোলা নাই। ৰঙাপাৰাৰ একাংশ ঠাইত অবৈধ খুৰাৰ ৰমৰমীয়া বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। ৰঙাপাৰাৰ একাংশ স্থানত দিনক দিনে চুলাই আৰু অবৈধ খুৰাৰ দোকান গঢ় লৈ উঠাত সামাজিক পৰিৱেশ বিপন্ন কৰি তুলিছে। ৰঙাপাৰা আবকাৰী বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলৰ নিৰ্বিকাৰ ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ লোকে নিৰ্বিঘ্নে চলাই গৈছে খুৰাৰ ৰমৰমীয়া ব্যৱসায়। অবৈধভাৱে বিক্ৰী কৰি অহা চুলাই আৰু খুৰা ব্যৱসায়ীসকলৰ পৰা প্ৰতিমাহে আবকাৰী বিভাগে উৎকোচ সংগ্ৰহ কৰি আহিছে, যাৰ ফলত ৰঙাপাৰাত ক্ৰমান্বয়ে অবৈধ খুৰাৰ দোকান বৃদ্ধি পাবলৈ ধৰা বুলি মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ উপেন্দ্ৰ কুমাৰ নাথে। ৰঙাপাৰাত চলি থকা অবৈধ খুৰাৰ ৰমৰমীয়া ব্যৱসায় ৰোধ আৰু চুলাই ভাটিসমূহ উচ্ছেদৰ ক্ষেত্ৰত আবকাৰী বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। মই আজি 3 বছৰ হৈ গ'ল। এইটো অফিচটো খোলেনে? আগতে খুলিছিলে ৰেগুলাৰ, এতিয়া এই এমাহৰ পৰা খোলা নাই। নাই খোলা। কোনো অফিচাৰ নাহে? অফিচাৰ নাহে। এই কোনোবাই কেতিয়াবা আহিলে অকণমান কাৰ্চিত 10 মিনিট ৰ'ল আৰু গুচি গ'ল। অফিচাৰ নাই অহা। অফিচাৰ এবাৰে আহিছে। বন্ধ হৈ আছে। বন্ধ হৈ আছে একমাহ ধৰি। দেৰি ৰ'ল, তেওঁ অহা নাই আকৌ। এই কৰ্মচাৰীবিলাক আহিছিলে, মানে ষ্টাফখিনি আহি পেলাই গুচি গ'ল, ইমানেই। এই যে ৰঙাপাৰাৰ যিটো এই আবকাৰী কাৰ্যালয় অৰ্থাৎ অফিচ, এই অফিচটো ইয়াত আছেনে নাই ইয়াত ৰাইজে নাজানে। এইটো আজি কিমান মাহৰ পৰা ইয়াত অফিচটো আমি খোলা দেখা নাই। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাপাৰা আঞ্চলিকৰ তৰফৰ পৰা মই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে জনাব বিচাৰিছোঁ যে ৰঙাপাৰাত এনেকুৱা এটা আবকাৰী কাৰ্যালয় থকাতকৈ নথকাই ভাল। কিয়নো ইয়াত কিমান দিন ধৰি এই কাৰ্যালয়টো বন্ধ হৈ আছে আমি নাজানো। ইতিমধ্যে ঘৰৰ মালিকৰ পৰা গম পাইছোঁ আজি প্ৰায় 1.5 মাহ 2 মাহ ধৰি এই কাৰ্যালয়টো বন্ধ হৈ আছে। গতিকে আমি ৰঙাপাৰাত যে এজন আবকাৰী ইন্সপেক্টৰ আছে বা তেখেতৰ যে ইন্সপেক্টৰৰ লগত যিখিনি মানুহ জড়িত হৈ আছে, তেখেতসকলে কৰ্তব্য কৰিছে নে নাই, ডিউটি কৰিছে নে নাই আমি নাজানো। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ প্ৰায় এমাহমান আগতে আমাৰ জিলাৰ সম্পাদকে আমাৰ নতুনকৈ যিজন অধীক্ষক আহিছে আবকাৰী অধীক্ষক, তেখেতক ফোন কৰিছিলে। কিন্তু তেখেতেও কৈছিলে যে অহাকালি আমাৰ মানুহ যাব, কিন্তু অহাকালি এতিয়াও অহাকালিয়ে হৈ আছে, কোনো গুৰুত্ব দিয়া নাই। আমি আবকাৰী অধীক্ষকক আমি জনাম, যদিহে আমি ইয়াত কিবা অহিংস আন্দোলন কৰিব লগা হয় বা কোনো কাৰ্যসূচী কৰিব লগা হয়, তেতিয়াতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দায়ী নহ'ব। আৰু অনাগত দিনত যি আমাৰ অসম চৰকাৰে একোখন দোকানক, দোকানেই হওক 12কে এটা নিৰ্দিষ্ট টাৰ্গেট দিছে যে প্ৰায় 4,500 লিটাৰ প্ৰতিদিনে খুৰা বিক্ৰী কৰিব লাগে। কিন্তু ইয়াত ৰঙাপাৰা অঞ্চলত অৰুণাচলী মদে এনেদৰে শিপাইছে যাতে ইয়াত অৰুণাচলৰ মদে বিক্ৰী হৈ আছে। গতিকে চৰকাৰে ক'ৰ পৰা ৰাজহ পাব? এই ৰাজহ নাপালে চৰকাৰখন কেনেদৰে চলিব? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি সোনকালে ইয়াৰ যদিহে আবকাৰী ইন্সপেক্টৰজন আছে বা তেওঁৰ সহায় কৰা সহকাৰী কোনোবা কৰ্মচাৰী আছে, তেখেতসকলে অতি সোনকালে ৰঙাপাৰাৰ লগতে ভালুকপুং, চাৰিদুৱাৰ, খনামুখত যে অৰুণাচলীৰ মদৰ যি অবাধ বেহা, এই বেহা বন্ধ কৰিব লাগে। নহ'লে অনাগত দিনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিকোনো জংগী আন্দোলন বা অহিংস আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ৰঙাপাৰাত দেখিছোঁ অবৈধ মদৰ দোকান দিনক দিনে বৃদ্ধি পাইছে। হয়, অবৈধ মদৰ দোকান দিনক দিনে ইয়াৰ আচলতে ইয়াৰ দোষ হৈছে আবকাৰী বিভাগ। আবকাৰী বিভাগৰ ইন্সপেক্টৰে নিশ্চয় অবৈধ বেপাৰীবিলাকৰ লগত হাত মিলাই চলাই আছে কিবা মুনাফা
লৈ আছে। গতিকে সেইকাৰণে অবৈধ মদৰ দোকান আমাৰ চকুৰ আগত আজিৰ পৰা প্ৰায় 12 বছৰ আগতে দোকান এখন আছিলে আৰু এতিয়া 20-25খনৰ ওপৰত লৈছে। এতিয়া আপুনি এনেকুৱা যে দোকানতো পাব, আপুনি গেলামালৰ দোকানতো আপুনি অবৈধ মদ পাব।